হেল্ল' এভৰিৱান, ইতিমধ্যে এটা বহুত ভাল খবৰ আৰু বহুতে মোক সুধি আছিলে দাদা আপুনি যিখিনি পৰীক্ষা নহয় ডাইৰেক্ট চাকৰি পাব এই পদখিনি কিয় এতিয়ালৈকে আপডেট দিয়া নাই। ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা যিখিনি আহিব লগা আছিলে সেই পদখিনি আমি কিয় এপ্লাই কৰিব পৰা নাই বা কেতিয়াৰ পৰা আবেদন কৰিব পাৰিম সকলোখিনি আপোনালোকৰ মাজত আজি জনাম। আৰু ফাইনেলি কিবা এটা আপডেট অহাৰ কাৰণে আপোনালোকৰ মাজত ভিডিঅ' বনাব লৈছোঁ। আৰু ইয়াতে আপোনালোকৰ 45,000 চাকৰি পদ মুকলি হ'ব, য'ত আপোনালোকৰ MTS GDS এনেধৰণে পদ থাকিব। আৰু ব'লক আমি সকলোখিনি আপডেট চাওঁ। আৰু যিহেতু আমাৰ চেনেলটো যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকক কৈ লওঁ, কাৰণ এইখিনি চাকৰি কেনেকৈ আপোনালোকে লাভ কৰিব পাৰিব আমাৰ অসমতে নিজৰ যিটো ঠাই অৰ্থাৎ নিজৰ অঞ্চলতে লাভ কৰিব পাৰিব, নিজৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে চাকৰি লাভ কৰিব পাৰিব। তাৰ বাবে আপোনালোকৰ মেট্ৰিকৰ পাৰ্চেণ্টেজটো কিন্তু ভাল হ'ব লাগিব। আৰু এইবাৰ কিন্তু আপোনালোকৰ মাজত এটা ভাল খবৰ যে যি 60%, 70%, 75, 85, 90 যিসকলে আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। পাৰ্চেণ্টেজ যিমানে নাথাকক কিন্তু আবেদন কৰাৰ এটা সুযোগটো আছে, লগতে আপোনালোকে চাকৰি পোৱাৰ চান্সটো যথেষ্টভাৱে আছে। যিসকল নতুন হয় তেওঁলোকৰ বাবে এইখিনি কথা ক'লোঁ। গতিকে কেতিয়াৰ পৰা আবেদন হ'ব এইখিনি বা কেতিয়াৰ পৰা অফিচিয়েল নটিচ আহিব সকলোখিনি জানিবলৈ চেষ্টা কৰোঁ ব'লক। আৰু যিসকলে আমাৰ চেনেলটো আগৰ পৰাই চাই আহিছে তেওঁলোকক আপকামিং গভৰ্ণমেণ্ট জব ৰিলেটেড দিয়া হয়। যেনেধৰণে আপোনালোকক কোৱা হৈছিলে যিখিনি আপোনালোকৰ আহিব ৰেলৱে ফালৰ পৰা আহিব বুলি কোৱা হৈছিলে, নিষ্টৰ পৰা আহিবলৈ হৈ আছে, NTPC ফালৰ পৰা আহিব লগা হৈ আছে। লগতে যিসকলে ভাবি আছিলে আৰু পদ কি আহিব বুলি তেওঁলোককো কোৱা হৈছিলে যে যিখিনি আপোনালোকৰ নতুন ডিপাৰ্টমেণ্ট হয় যিটো আসাম গ্ৰামীণ বিকাশ বেংক সেইখিনিও আবেদন হৈ আছে। গতিকে সকলোখিনি সত্যৰূপে দিয়া হয়। গতিকে নটিচখিনি চাম আমি কেতিয়াৰ পৰা আমাৰ এইখিনি আবেদন হ'ব ইণ্ডিয়া পোষ্ট অফিচৰ চাকৰি, য'ত আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে এবাৰ লাভ কৰিব পাৰিব। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। নিশ্চয়কৈ ভিডিঅ'টো লাইক কৰিব, যদি কিবা বুজি নাপায় নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত জনাব। আৰু আপোনালোকৰ মাজত যিখিনি কথা কৈ আছিলোঁ আপডেট দি আছিলোঁ যে আপোনালোকৰ খুব সোনকালে আবেদন হ'ব বুলি, তাৰ বাবে আজি হৈছে 21 তাৰিখ। আৰু 21 তাৰিখৰ পাছতে আপোনালোকৰ মাজত কৈছিল যে 22 তাৰিখৰ পৰা আপোনালোকৰ নিশ্চয়কৈ কিবা এটা আপডেট অহাৰ সম্ভাৱনা আছে। তো ইয়াতে আপোনালোকৰ যিখিনি পোষ্ট অফিচৰ বাবে যিসকলে নিজৰ যিটো আপোনালোকৰ যিসকলে ইতিমধ্যে চাকৰি কৰি আছিলে পোষ্ট অফিচত তেওঁলোকে যিহেতু ট্ৰান্সফাৰৰ বাবে চাইকেলটো আহি পৰিছিলে, আৰু সেই ট্ৰান্সফাৰ চাইকেলতে আপোনালোকৰ বিভিন্ন ধৰণৰ ভেকেণ্ট খালী হৈ গৈছে। আৰু তাতে আপোনালোকৰ যিসকল আমাৰ লেখীয়া ল'ৰা ছোৱালীবিলাকে আবেদন কৰি চাকৰি ল'ব পাৰিব, বহুতে মানে নিজৰ পষ্টবিলাক প্ৰমোশ্যন লৈছে আৰু লগতে বহুতে কি হৈছে ট্ৰান্সফাৰ লৈছে। তো সেই পৰিপ্ৰেক্ষিতত আপোনালোকৰ এইখিনি পদ যিহেতু ৰিলাইভিং অফ GDS টু জইন দ্য নিউ পোষ্ট, যিসকল নতুনকৈ পোষ্টবিলাকত জইন কৰিছে আৰু তাৰ বাবে যিখিনি থাকি গৈছে আৰু সেইখিনি আপোনালোকৰ মাজত ফাইনেলাইজ কৰি পিনে পদ ওলাব, য'ত আপোনালোকৰ 45,000 পদ ওলাব বুলি ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা এক্সপেক্টেড এটা আপোনালোকৰ পদৰ বিষয়লৈ এটা উল্লেখ কৰি দিছে। আৰু তাত আপোনালোকৰ সেই তাৰিখটো হৈছিলে ৰিলাইভিং অফ GDS টু জইন দ্য নিউ পোষ্ট 22 জুন, অৰ্থাৎ এই 22 জুনলৈকে এইখিনি থাকিব, যিখিনি ৰিলাইভিং হৈ থাকিব GDSৰ নতুন পোষ্টখিনিত। আৰু তাৰ পাছতে আমাৰ আহিব নতুন পদখিনি, যি আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব অনলাইনতে। আৰু বহুতে মোক সুধি আছিলে দাদা মোৰ কম পাৰ্চেণ্টেজ ছেকেণ্ড ডিভিজন হয়, কিন্তু মোৰ হায়াৰ ছেকেণ্ডাৰী বহুত বেছি পাৰ্চেণ্টেজ আছে, মেট্ৰিকত কম হয়। গতিকে মোৰ হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টটো ডিপেণ্ড কৰিব নে নকৰে আপোনালোকৰ মেট্ৰিকৰ পাৰ্চেণ্টৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে এই চাকৰিখিনি লাভ কৰিব পাৰিব। যদি আপোনালোকৰ কৰোণা টাইমতে হওক বা যেতিয়া হওক পাৰ্চেণ্টেজ যিমান বাঢ়ি আছে সিমানে আপোনালোকৰ পোৱা চান্সটো যথেষ্টৰূপে আছে। আৰু আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে এবাৰ পোৱা চান্সটো বহুত বেছি আছে। গতিকে এই বিষয়টো আমাৰ চেনেলত একেৰাহে কৈ থকা হৈছে যিসকলে আবেদন কৰিম বুলি ভাবিছে। গতিকে 22 জুনৰ অৰ্থাৎ কালিলৈকে ডেট আছে যিখিনি ৰিলাইভিং হোৱাৰ কথা আছে GDSৰ নতুন পোষ্টখিনি, তাৰপিছতে ফাইনেলাইজ হ'ব যিখিনি ভেকেণ্ট খালী আছে সেই পদখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে এই মাহটো যোৱাৰ পাছতে বা 22 জুনৰ পাছতে আপোনালোকে কিবা এটা নিশ্চিতৰূপে আপডেট পাব। বহুতে মোক সুধি আছিলে যে এই বিষয়টোৰ ওপৰত আপুনি কিয় ভিডিঅ' দিয়া নাই, কাৰণ বহুতখিনি আপডেট দি আছিলে আগতীয়াকৈ, গতিকে কিয় অহা নাই। গতিকে আপোনালোকৰ মাজত এইখিনি তথ্যই দিলোঁ, আপডেট হিচাপে নতুনকৈ আহিব 22 জুনৰ পাছতে আপোনালোকে আপডেট পাব। গতিকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকক, কমেণ্ট ছেকশ্যনত কিবা জনাব। আৰু ভিডিঅ'টো নিশ্চয়কৈ লাইক নকৰাকৈ নাযাব, তেতিয়াহে মটিভেট পাওঁ ভিডিঅ' বনাবলৈ। তো ভিডিঅ'টো ইমানেই আছিলে, বহুত দিনৰ মূৰত আপোনালোকে এইখিনি আপডেট দিলোঁ। যিসকলে জড়িত হৈ আছে তেওঁলোকে আমাৰ চেনেলটো বিশ্বাস কৰি আহিছে আগৰ পৰাই, সকলোখিনি আপোনালোকৰ সঠিক তথ্যৰূপে দিয়া হয়, যাতে আপকামিং গভৰ্ণমেণ্ট জবত সকলোৱে যাতে প্ৰিপেৰেশ্যন সঠিকভাৱে নিব পাৰে। আৰু ইয়াৰ বাবে যিহেতু কোনো ধৰণৰ এক্সাম নহয়, গতিকে এপ্লাই কৰিব লাগে, কোনো টেনশ্যনৰ বিষয় নাই। গতিকে নতুন আৰু বহুত বেছি পদ আহি আছে যিখিনি আপকামিং, আৰু তাৰ বাবে কেলেণ্ডাৰো প্ৰকাশ কৰিছে। খুব সোনকালে আপোনালোকৰ মাজত ভিডিঅ'বিলাক দিয়া হ'ব। চেনেলটোৰ লগতো জড়িত হৈ থাকিব, ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বন্ধুবোৰলৈ শ্বেয়াৰ কৰিব।